হেল্ল' এভৰিৱান ৱেলকাম টু ষ্টাডি ইনচাইট সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজিৰ আমি এইটো ক্লাছত আমি ডিছকাছ কৰিম আমাৰ আহিবলগীয়া ডি এম ইৰ ছায়েন্স জিকেৰ কিছুমান কুৱেশ্যন ঠিক আছে অলৰেডি আমি পাৰ্ট 1 to 4 ডিছকাছ কৰিছোঁ চ' যিবিলাকে চোৱা নাই সেইখিনি চাব পাৰে ঠিক আছে চ' আজিৰ ক্লাছটোত আমি বেছি ডেছক্ৰিপটিভ কুৱেশ্যন ডিছকাছ নকৰোঁ ঠিক আছে যিমান পাৰি আমি এম চি কিউ কভাৰ কৰিম যিমান আমি ডি এম ইৰ প্ৰিভিয়াছ ইয়েৰৰ এম চি কিউ হওক বা বেলেগ বেলেগ এক্সামৰ আগতে আহি যোৱা এম চি কিউ প্লাছ আহিবলগীয়া যিবিলাক এক্সাম আছে তাত আমাৰ ডি এম ই হওক বা যিকোনো এক্সামত যিমান ইম্পৰ্টেণ্ট ছায়েন্স জিকে আছে ঠিক আছে য'ত আমাৰ ফিজিক্সৰ কুৱেশ্যনে হওক বা কেমেষ্ট্ৰিৰ কুৱেশ্যনে হওক চ' তাৰ ওপৰত আমি বেছি কুৱেশ্যন লৈ আহিছোঁ ঠিক আছে অলৰেডি আমি বায়'লজিৰ কুৱেশ্যন বহুতখিনি ডিছকাছ কৰিছোঁ যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই আপোনালোকে গৈ চাব পাৰে ঠিক আছে চ' আজিৰ ক্লাছটোত মেইনলি আমি অলপ ফিজিক্স ৰিলেটেড কুৱেশ্যন বেছি আনিছোঁ ফিজিক্স প্লাছ কেমেষ্ট্ৰি ঠিক আছে চ' তেতিয়াহ'লে ব'লক ক্লাছটো আৰম্ভ কৰোঁ কি দি আছে চাব ছ'ডিয়াম ইজ এ ৰিয়েক্টিভ মেটেল হুইচ ইজ কেপ্ট অ'পেন ৰিয়েক্ট উইথ তেজ এটা দি আছে এক্সপ্ল'ড এণ্ড কেটছ ফায়াৰ চ' কৈছে কি চাব ছ'ডিয়াম হৈছে এটা বিক্ৰিয়াশীল ধাতু যিটো মুকলি অৱস্থাত ৰাখিলে বিক্ৰিয়া কৰি বিস্ফোৰণ ঘটে আৰু জুই লাগে চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে কিহৰ লগত ৰিয়েক্ট কৰে সেইটো সুধিছে একচুৱেলি ছ'ডিয়ামে কিহৰ লগত ৰিয়েক্ট কৰি জুই জ্বলি যায় বা অ'পেন অৱস্থাত যদি ৰাখোঁ মুকলি কৰি ৰাখোঁ তেতিয়া ছ'ডিয়াম ধাতুটো জুই লাগি যায় চ' কিহৰ লগত ৰিয়েক্ট কৰে সেইটো সুধিছে চ' চাৰিটা অপশ্যন দিয়া আছে অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন আৰু ফচফৰাছ কি হ'ব কাৰেক্ট এনচাৰটো হ'ব আমাৰ অক্সিজেন ঠিক আছে অক্সিজেনৰ লগত ৰিয়েক্ট কৰে ছ'ডিয়ামে আৰু ৰিয়েক্ট কৰি কি কৰে জুই লাগি যায় চ' ছ'ডিয়াম আমি কিহত ৰাখিব লাগে সেইটো কাৰণে কেৰচিনত ডুবাই ৰাখিব লাগে জানে সকলোৱে কেৰচিনত ডুবাই ৰাখিব লাগে ঠিক আছে নেক্সট কুৱেশ্যন চাব টু নিউট্ৰেলাইজ দ্য ইফেক্ট অফ ফৰ্মিক এচিড ইনজেক্টেড বাই এণ্ড বাইট হুইচ এমং দ্য ফলোয়িং কেন বি ইউজড চ' পৰুৱাই যেতিয়া কামোৰে মানুহক পৰুৱাই কামুৰিলে আমাৰ বডিত এটা এচিড এটা নিহৰণ কৰে কি এচিড কয় এইটোক ফৰ্মিক এচিড ঠিক আছে চ' সেই ফৰ্মিক এচিডৰ যিটো প্ৰভাৱ সেইটো নিষ্ক্ৰিয় কৰিবলৈ বা নিউট্ৰেলাইজ কৰিবলৈ আমি কি কৰিব লাগে কি দিব লাগে বা কি এচিড ব্যৱহাৰ কৰিব লাগে ঠিক আছে চাৰিটা অপশ্যন দিয়া আছে কেলছিয়াম কাৰ্বনেট পটেছিয়াম কাৰ্বনেট ছ'ডিয়াম কাৰ্বনেট আৰু ছ'ডিয়াম বাইকাৰ্বনেট কি হ'ব চ' কাৰেক্ট এনচাৰটো হ'ব আমাৰ ছ'ডিয়াম বাইকাৰ্বনেট অপশ্যন ডি ঠিক আছে চ' ছ'ডিয়াম বাইকাৰ্বনেট দিলে আমাৰ কি হ'ব যিটো ফৰ্মিক এচিড সেইটো নিউট্ৰেলাইজ হ'ব ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন দি আছে কি আছে নেম অফ দ্য এলিমেণ্টছ ফাউণ্ড ইন বেকিং পাউডাৰ চ' বেকিং পাউডাৰত কি কি এলিমেণ্ট পোৱা যায় চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ কি দিয়া আছে ছালফাৰ হাইড্ৰজেন কাৰ্বন আৰু অক্সিজেন অপশ্যন বি কি দিয়া আছে পটেছিয়াম ছালফাৰ আৰু অক্সিজেন অপশ্যন চি কি দিয়া আছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বন আৰু অক্সিজেন আৰু অপশ্যন ডি দিয়া আছে হাইড্ৰজেন পটেছিয়াম ছালফাৰ আৰু অক্সিজেন চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ছ'ডিয়াম হাইড্ৰজেন কাৰ্বন আৰু অক্সিজেন ঠিক আছে অপশ্যন নম্বৰ চি কি হ'ব বেকিং পাউডাৰ চ' বেকিং পাউডাৰ কি বুলি জনা যায় ছ'ডিয়াম বাইকাৰ্বনেট বুলি জনা যায় ঠিক আছে চ' বেকিং পাউডাৰত কি কি এলিমেণ্ট থাকে ছ'ডিয়াম বাইকাৰ্বনেটত কি কি এলিমেণ্ট থাকে সেইটোৱে সুধিছে মনত থাকিব আপোনালোকৰ ছ'ডিয়াম বাইকাৰ্বনেট থাকে আমাৰ NaHCO3 ছ'ডিয়াম বাইকাৰ্বনেটৰ যিটো আমাৰ সাংকেতিক চিহ্ন বা আমি যিটো মৌলিক হেৰি বুলি কওঁ চিহ্নটো বুলি কওঁ সেইটো কি হ'ব আমাৰ NaHCO3 ঠিক আছে Na মানে কি হয় ছ'ডিয়াম হয় H মানে কি হয় হাইড্ৰজেন হয় C মানে কি হ'ব কাৰ্বন ঠিক আছে আৰু অক্সিজেনৰ তিনিটা ইয়াত অক্সিজেনৰ তিনিটা কণিকা থাকিব প্লাছ কাৰ্বন আৰু ছ'ডিয়াম আৰু হাইড্ৰজেন ছ'ডিয়ামৰ এটা হাইড্ৰজেনৰ এটা কাৰ্বনৰ এটা ঠিক আছে চ' গোটেইখিনি লগ লাগি আমাৰ ছ'ডিয়াম বাইকাৰ্বনেট হ'ব ঠিক আছে চ' NaHCO3 মনত ৰাখিব ইয়াৰ ফৰ্মুলাটো নেক্সট চাব নেম অফ দ্য ছ'ডিয়াম কম্পাউণ্ড হুইচ ইজ ইউজ টু পাৰ্মানেণ্টলি ৰিমভ দ্য হাৰ্ডনেছ অফ ৱাটাৰ নৰ্মেলি পানীৰ যিটো কঠিনতা স্থায়ীভাৱে আঁতৰাবলৈ ব্যৱহাৰ কৰা ছ'ডিয়ামৰ যৌগটোৰ নাম সুধিছে একচুৱেলি কি হ'ব চাৰিটা অপশ্যন দিয়া আছে ছ'ডিয়াম হাইড্ৰক্সাইড ছ'ডিয়াম ক্লৰাইড ছ'ডিয়াম কাৰ্বনেট আৰু ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট কি হ'ব ছ'ডিয়াম কাৰ্বনেট হ'ব ঠিক আছে চ' আমাক যিটো ৱাশ্বিং ছ'ডা ঠিক আছে ৱাশ্বিং ছ'ডাৰ যিটো চিহ্ন সাংকেতিক চিহ্ন কি হ'ব এইটো হ'ব ছ'ডিয়াম কাৰ্বনেট Na2CO3 10H2O ঠিক আছে Na2CO3 10H2O চ' ছ'ডিয়ামৰ দুটা থাকিব
কাৰ্বনৰ থাকিব ছ'ডিয়াম কাৰ্বনেট ঠিক আছে চ' কাৰ্বনৰ এটা থাকিব অক্সিজেনৰ 3টা দেন 10টা হাইড্ৰজেনৰ কণিকা প্লাছ অক্সিজেনৰ এটা ঠিক আছে চ' এইটো আহিব পাৰে কিবা কাৰণত যদি আহে মনত ৰাখিব Na2CO3 10H2 Which of the following is used as an ingredient in antacid? So, antacid কোনটো ingredient use কৰা যায় চাৰিটা অপশ্যন দিয়া আছে ইয়াতো সোডিয়াম কাৰ্বনেট সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কেলছিয়াম সালফেট আৰু অৰ্ডিনাৰী সল্ট কি হ'ব সোডিয়াম কাৰ্বনেট আমি অলৰেডি পঢ়িছো কি হয় ওয়াশিং সোডা হয় সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কি হ'ব এইটো এনসাৰ হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আমাৰ এন্টাচিডত এটা ইনগ্ৰেডিয়েন্ট হিচাপে ইউজ কৰা যায় ঠিক আছে সো অপশন সি হ'ব ইয়াত নট বি অপশন সি হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ক্লিয়াৰ Next question sabo. Name of the metal that can be easily cut with knife. Okay. Sakure ami katibo para jitu metal etu dise. Sodium, copper, gold aru aluminum ki hobo. Answer o diya hokolwe. So eta moi eta agor question eta oloman correction eta koi diu. Sabo etu question ki koise name of the sodium compound which is used to permanently remove the hardness of water ঠিক আছে so sodium carbonate so এই যেটো formula হয় washing soda হয় এটো কোৱা যায় sodium carbonate decahydrate ঠিক আছে so এইটো হল আমাৰ washing soda actual formula sodium carbonate decahydrate ঠিক আছে so ইয়াত কি থাকিব সোডিয়ামৰ দুটা মলিকুল কাৰ্বনৰ এটা অক্সিজেনৰ তিনটা মলিকুল আৰু হাইড্ৰজেনৰ দুটা আৰু অক্সিজেন লাষ্ট মানে H2 জাস্ট H2 তো কমে পায় পানী সো হাইড্ৰজেনৰ দুটা আৰু অক্সিজেনৰ এটা ঠিক আছে সো এইটো ফৰ্মুলা হল সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট নট একচুয়ালি ইয়াত লিখিব পাৰা না যাব সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট হলে এইটো হ'ব যেটো আমাৰ একচুয়ালি ওয়াশিং সোডাৰ ফৰ্মুলা হয় আৰু যদি অকল সোডিয়াম কাৰ্বনেটৰ ফৰ্মুলা চাও হেতু হ'ব অনলি যদি সোডিয়াম কাৰ্বনেট চাও হেতু হ'ব Na2CO3 সো যদি আপোনালোকৰ ওয়াশিং সোডাৰ ফৰ্মুলা আহে তেতিয়া হলে এটো লিখিব আৰু নৰমালি যদি অকল সোডিয়াম কাৰ্বনেট দিয়া থাকে এক্সামত ডেকাহাইড্ৰেট নাথাকে তেতিয়া হলে অপচন সি কে আপোনালোকে মাৰ্ক কৰি থৈ আহিব ঠিক আছে ডিফাৰেন্সটো বুজি পালে ন সো যদি ওয়াশিং সোডাৰ ফৰ্মুলা হোদে আৰু বা ওয়াশিং সোডা আমি নামটো হোদে কোনটো কোৱা যায় আৰু ইয়াত যদি ডেকাহাইড্ৰেট নাথাকে অকল সোডিয়াম কাৰ্বনেট থাকে সোডিয়াম কাৰ্বনেট দি দিব আৰু যদি কিবা কাৰণৰ এনেকুৱাকে দিয়া থাকে যে সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট বা এই ফৰ্মুলাটো দিয়া থাকে তেতিয়া হলে এইটো দিব ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে বুজি পাইছে সকলোৱে এইটো কোৱেশ্যন অলৰেডি কৰিছিলো আমি সো এইটো কৰিছিলো কি আছিল সাকুৰে কোনটো হতে কাটিব পাৰি এইটো হ'ব সোডিয়াম জানে থাকে সকলোৱে সো সোডিয়াম ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন which of the following metal is stored in kerosene oil চাৰিটা অপচন দিয়া আছে প্লেটিনাম কপাৰ সোডিয়াম আৰু গোল্ড গোল্ডটো আমি কেৰাচিনত ডুবাই নাৰাখো জানে সকলোৱে প্লেটিনামো নাৰাখো কপাৰ ৰাখো জানো নাৰাখো সো কি হ'ব এইটো সোডিয়াম নেক্সট কোৱেশ্যন চাব দা কেমিকেল ফৰ্মুলা অফ সোডিয়াম কাৰ্বনেট ইয়েছ সোডিয়াম কাৰ্বনেটৰ ৰাসায়নিক সূত্ৰটো সুধিছে কি হ'ব অলৰেডি ক'লোৱে মই Na2CO3 সো এনেকৈ আহিলেতো আপোনালোকে Na2CO3 দিব আৰু যদি কিবা কাৰণত ওয়াশিং সোডাৰ বা সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেটৰ আহে তেতিয়াহলে মই যেটো ক'লো ন আগৰ কোৱেশ্যনটো হেতু মাৰ্ক কৰিব ঠিক আছে বুজি পাইছে ডিফাৰেন্সটো নেক্সট কোৱেশ্যন চাব কি দিয়া আছে what will be the gas produced in the reaction of sodium carbonate with hydrochloric acid hydrochloric acidৰ লগত ৰিএকচন কৰি সোডিয়াম কাৰ্বনেটে কোনটো গেছ প্ৰডিউস কৰে ঠিক আছে সোডিয়াম কাৰ্বনেট আৰু হাইড্ৰক্লোৰিক এচিডৰ মাজত বিক্ৰিয়া হলে সো কোনটো গেছ প্ৰডিউস হয় এটো মনত ৰাখিব কাৰ্বন ডাই অক্সাইড সো এনেকুৱা কোৱেশ্যন ডিএমইত আহি গৈছে আগতে সো আমাৰ যেটো ডিএমই টেকনিক্যালৰ এক্সাম হৈছিলে এটো ইয়াৰতে সো সেই এক্সামটো এনেকুৱা ধৰণৰ কোৱেশ্যন আহিছে সো এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাকো চাব অলপ ঠিক আছে Which of the following gases is released when sodium hydrogen carbonate is heated? Sodium hydrogen carbonate গৰম কৰিলে কোনটো গেছ নিহৰণ হয় চাৰিটা অপচন দিয়া আছে হাইড্ৰজেন কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন কোনটো হ'ব কাৰ্বন ডাই অক্সাইড এইটো ঠিক আছে অপচন নম্বৰ সি নেক্সট কোৱেশ্যন which element is very abundant in the earth পৃথিৱীত কোনটো মৌল অতি প্ৰচুৰ চাৰিটা অপচন দিয়া আছে ইয়াতো
আইৰণ, এলুমিনিয়াম, কেলছিয়াম আৰু ছ'ডিয়াম কি হ'ব? এলুমিনিয়াম হ'ব, ঠিক আছে। এলুমিনিয়াম আমাৰ সৰ্বাধিক পৰিমাণে পোৱা যায় এই 4টা অপশ্যনৰ ভিতৰত, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 12, এমং মেটেলছ হুইচ ইজ লিষ্ট ইফিচিয়েণ্ট অফ হিট কণ্ডাক্টৰ। অ'কে, ধাতুৰ ভিতৰত আটাইতকৈ কম কাৰ্যক্ষম তাপ পৰিবাহী কোনটো? লেড, মাৰ্কিউৰি, কেলছিয়াম আৰু ছ'ডিয়াম কি হ'ব? অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে, লেড। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং নন মেটেলছ হেজ এ লাষ্টাৰিয়াছ চিন। অ'কে, তলৰ কোনটো ধাতু জিলিকনি বেছি আছে বা জিলিকনি আছে বা জিলিকি থাকে সেইটো সুধিছে? অক্সিজেন, নাইট্ৰজেন, আয়ডিন আৰু ছালফাৰ কি হ'ব? ইয়াত ধাতু কোনটো হয়? চৰি, নন মেটেল, অধাতু হ'ব লাগিছিলে, ঠিক আছে, নট ধাতু, অধাতু হ'ব এইটো। চ' কোনটোৰ জিলিকনি থাকে? আয়ডিনৰ, ঠিক আছে, অপশ্যন নম্বৰ চি মনত ৰাখিব। দ্য ফলোয়িং এক্সাম্পলছ অফ এমফটেৰিক এচিড। অ'কে, এমফটেৰিক অক্সাইডৰ যিটো এক্সাম্পল সেইটো সুধিছে, কি হ'ব? অপশ্যন চি Al2O3, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন চাব, কুৱেশ্যন নম্বৰ 15, হুইচ অফ দ্য গিভেন প্ৰপাৰ্টিজ ইজ জেনেৰেলি নট শ্ব'ন বাই মেটেলছ। মেটেলৰ কোনটো প্ৰপাৰ্টি নহয়? অ'কে, এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মেটেলছৰ যিখিনি প্ৰপাৰ্টি থাকে আৰু নন মেটেলছৰ প্ৰপাৰ্টি এইখিনি মনত ৰাখিব, ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট আহিব পাৰে। দেন আটাইতকৈ যিটো সক্ৰিয় মেটেল হয় বা আটাইতকৈ কম সক্ৰিয় যিটো মেটেল, ছেম তেনেকৈ অধাতুৰ ক্ষেত্ৰতো নন মেটেলৰ ক্ষেত্ৰতো আহিব পাৰে, ঠিক আছে। চ' এইখিনি মনত ৰাখিব, বেছিক কুৱেশ্যন। আৰু এইটো কি কৈছে? প্ৰপাৰ্টি নট শ্ব'ন বাই মেটেলছ, মেটেলৰ কোনটো প্ৰপাৰ্টি নহয়? ইলেক্ট্ৰিকেল কণ্ডাকশ্যন, সেইটো নহয় জানো? সেইটো হয়। শ্বৰ্টনেছ ইন নেচাৰ হয়। ডাক্টাইলিটি আৰু ডালনেছ কোনটো হ'ব ইয়াৰে? অপশ্যন নম্বৰ চি, ডাক্টাইল হয় মেটেলবিলাক হয়, আৰু অপশ্যন নম্বৰ চি আছে ডালনেছ, ডালনেছটো অভিয়াছলি নহয়। চ' এইটো আমাৰ কাৰেক্ট এনচাৰ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য এবিলিটি অফ মেটেলছ টু বি ড্ৰন ইনটু থিন ৱায়াৰ ইজ ন'ন এজ। অ'কে, ধাতুবোৰক পাতল তাঁৰলৈ যিটো আমি কনভাৰ্ট কৰিব পাৰোঁ সেই যিটো ক্ষমতা সেইটোক কি বুলি কোৱা যায়? 4টা অপশ্যন দিয়া আছে, ডাক্টাইলিটি, মেলেবিলিটি, অ'কে, শ্বৰ্টনেছিটি আৰু কণ্ডাক্টিভিটি কি হ'ব? ডাক্টাইলিটি, মেটেলছ আৰু ডাক্টাইল আমি সকলোৱে জানো। চ' অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য গিভেন নন মেটেল ইজ এ লিকুইড। লিকুইড নন মেটেল বহুত বেছি ইম্পৰ্টেণ্ট, তলৰ কোনটো ধাতু অধাতু লিকুইড হয়? এইটো নট ধাতু, ইয়াত অধাতু হ'ব, ঠিক আছে। নন মেটেল সুধিছে, তলৰ কোনটো অধাতু লিকুইড হয়? এইটো হৈছে লিকুইড ধাতুটো আমি জানো কি হয়? মাৰ্কিউৰি হয়, বা লিকুইড যিটো অধাতু সেইটো সুধিছে, এইটো কি হ'ব? অপশ্যন নম্বৰ বি, ব্ৰমিন, মনত ৰাখিব, অপশ্যন নম্বৰ বি, লিকুইড অধাতু, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 18, হুইচ নন মেটেল ইজ ইউজড ইন মেকিং গ্লাছ। কাঁচ তৈয়াৰ কৰাত কি অধাতু ব্যৱহাৰ কৰা হয়? গ্ৰেফাইট, ছালফাৰ, চিলিকা আৰু নন অফ দিছ, ঠিক আছে, কি হ'ব? অপশ্যন নম্বৰ চি, চিলিকা, মনত ৰাখিব। কাঁচ তৈয়াৰ কৰাৰ ক্ষেত্ৰত যিটো অধাতু ব্যৱহাৰ হয় সেইটো হয় চিলিকা। নেক্সট কুৱেশ্যন, হুইচ মেটেল ইজ ইউজ ইন ৰেপিং মেটেৰিয়েলছ। বস্তু মেৰিয়াবলৈ কি ধাতু ব্যৱহাৰ কৰা হয়? কি ধাতু ব্যৱহাৰ কৰা হয় সেইটো সুধিছে? এলুমিনিয়াম, জিংক, কপাৰ আৰু নন অফ দিছ। কাৰেক্ট এনচাৰটো হ'ব আমাৰ এলুমিনিয়াম, ঠিক আছে। এলুমিনিয়াম আমি বস্তু মেৰিয়াবলৈ ব্যৱহাৰ কৰোঁ ধাতুৰ ক্ষেত্ৰত, ঠিক আছে। নেক্সট, হু ডিছকভাৰ্ড দ্য ছ'লাৰ ছিষ্টেম। সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? এতিয়া ছ'লাৰ ছিষ্টেমৰ কুৱেশ্যন আহি গ'ল, ঠিক আছে। কোনে ছ'লাৰ ছিষ্টেম বা সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? 4টা অপশ্যন দিয়া আছে, কেপলাৰ, কপাৰনিকাছ, গেলিলিঅ' আৰু J.L. বাৰ্ড, ঠিক আছে। চ' কাৰেক্ট এনচাৰটো হ'ব ছ'লাৰ ছিষ্টেম আমাৰ আৱিষ্কাৰ কৰিছিলে কপাৰনিকাছে, অপশ্যন নম্বৰ চি। আই হোপ জানে সকলোৱে এইটো। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেনেট ডাজ নট হেভ নেচাৰেল ছেটেলাইট হ'ব, ঠিক আছে। তলৰ কোনটো গ্ৰহৰ প্ৰাকৃতিক ছেটেলাইট নাই? মাৰ্চ আৰু ভেনাছ, মাৰ্কিউৰি আৰু ভেনাছ, মাৰ্চ আৰু মাৰ্কিউৰিয়ান, নেপটিউন এণ্ড প্লুটো কি হ'ব? প্ৰাকৃতিক ছেটেলাইট কাৰ নাই? মাৰ্চৰ নাই নে ভেনাছৰ নাই নে মাৰ্কিউৰিয়ান ভেনাছৰ নাই? অভিয়াছলি মাৰ্কিউৰিয়ান ভেনাছৰ নাই, অপশ্যন নম্বৰ বি, যাৰ আমাৰ নেচাৰেল ছেটেলাইট নাই, ঠিক আছে।
মনত ৰাখিব। এতিয়া কোনটো গ্ৰহৰ কিমানটা ছেটেলাইট আছে সেইবিলাকো ইম্পৰ্টেণ্ট দেই। মাৰ্চৰ ছেটেলাইটটো কি বুলি জনা যায়, বা পৃথিৱীৰ যিটো ছেটেলাইট সকলোৱে জানেই এইটো চন্দ্ৰ, তেনেকৈ আমাৰ আহিব পাৰে। দেন কোনটো গ্ৰহৰ সৰ্বাধিক ছেটেলাইট আছে সেইটো আহিব পাৰে। আমাৰ শনি গ্ৰহৰ জানে সকলোৱে। নেক্সট কুৱেশ্যন চাব, হোৱাট ইজ দ্য টেম্পাৰেচাৰ অন দ্য ছাৰ্ফেচ অফ দ্য ছান এপ্ৰক্সিমেটলি? সূৰ্যৰ পৃষ্ঠৰ উষ্ণতা আনুমানিকভাৱে কিমান? চাৰিটা অপশ্যন দিয়া আছে, 800 ডিগ্ৰী চেলচিয়াছ, 500 ডিগ্ৰী চেলচিয়াছ, 6000 ডিগ্ৰী চেলচিয়াছ আৰু 1000 ডিগ্ৰী চেলচিয়াছ। কি হ'ব? সূৰ্যৰ যিটো পৃষ্ঠৰ উষ্ণতা সেইটো হ'ব 6000 ডিগ্ৰী চেলচিয়াছ। অপশ্যন নম্বৰ চি মনত ৰাখিব। হুইচ অফ দ্য ফলোইং প্লেনেট হেজ দ্য হায়েষ্ট ৰোটেশ্যন স্পীড? তলৰ কোনটো গ্ৰহৰ ঘূৰ্ণনৰ গতি বেছি? মাৰ্কিউৰী, ভেনাছ, মাৰ্চ আৰু জুপিটাৰ। কি হ'ব? চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাৰ্কিউৰী। অপশ্যন নম্বৰ এ। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য নিয়াৰেষ্ট প্লেনেট ফ্ৰম দ্য আৰ্থ? পৃথিৱীৰ পৰা নিকটতম গ্ৰহ কোনটো? ভেনাছ, মাৰ্কিউৰী, মাৰ্চ আৰু জুপিটাৰ। কি হ'ব? পৃথিৱীৰ যিটো নিকটতম গ্ৰহ সেইটো হ'ব আমাৰ একেবাৰে ওচৰত যিটো আছে সেইটো হৈছে ভেনাছ। অপশ্যন নম্বৰ এ। তেনেকৈ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো সুধিব পাৰে, সেইটো হ'ব আপোনালোকৰ মাৰ্কিউৰী। মনত ৰাখিব। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 25, হোৱাট ইজ দ্য টাইম পিৰিয়ড অফ হেলিজ কমেট? হেলি ধুমকেতুৰ যিটো টাইম পিৰিয়ড বা সময়, কিমান সময়ৰ মূৰে মূৰে হেলিৰ ধুমকেতু আমি দেখিবলৈ পাওঁ সেইটো সুধিছে। ঠিক আছে। 66 ইয়াৰ্ছ, 76 ইয়াৰ্ছ, 86 ইয়াৰ্ছ আৰু 96 ইয়াৰ্ছ। আই থিংক 1986ত আমি লাষ্ট টাইমৰ কাৰণে দেখিছিলোঁ হেলি ধুমকেতু। ঠিক আছে। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 76 ইয়াৰ্ছ। ঠিক আছে। 76 ইয়াৰৰ মূৰে মূৰে আমি হেলি ধুমকেতু দেখা পাওঁ। মনত ৰাখিব এইটো। চ' যিটো লাষ্ট টাইম দেখিছিলোঁ 1986ত দেখিছিলোঁ, আৰু নেক্সট আমি কেতিয়া দেখা পাম হেলি ধুমকেতু? 2061ত। ঠিক আছে। 2061ত নেক্সট আকৌ আমি হেলি ধুমকেতু দেখা পাম। ত' যোনে যোনে তেতিয়ালৈ বাচি থাকিব তেওঁলোকে দেখা পাব আৰু হেলি ধুমকেতু আকৌ এবাৰ। ঠিক আছে। নেক্সট 26, হু প্ৰপাউণ্ডেড দ্য ল অফ প্লেনেটৰী মোশ্যন? অ'কে, ল অফ প্লেনেটৰী মোশ্যন কোনে প্ৰস্তাৱ কৰিছিল? ঠিক আছে। চাৰিটা অপশ্যন দিয়া আছে, নিউটন, কেপলাৰ, কপাৰ্নিকাছ আৰু গেলিলিঅ'। তো নেচাব। চ' ল অফ প্লেনেটৰী মোশ্যন কোনে প্ৰস্তাৱ কৰিছিলে? সেইটো হৈছে কেপলাৰ। অপশ্যন নম্বৰ বি। হোৱাট ইজ আ স্মল চেলেষ্টিয়েল বডি ৰিভলভিং এৰাউণ্ড এ প্লেনেট কল? গ্ৰহৰ চাৰিওফালে ঘূৰি থকা সৰু আকাশী পদাৰ্থক কি বুলি জনা যায়? চাৰিটা অপশ্যন দিয়া আছে, প্লেনেট, ছেটেলাইট, এষ্ট্ৰইড আৰু ছ'লাৰ ষ্টাৰ। কি হ'ব? চ' কাৰেক্ট এনচাৰটো হ'ব আমাৰ ছেটেলাইট। অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, এষ্ট্ৰইড আৰ ফাউণ্ড বিটুইন হুইচ প্লেনেটছ? অ'কে, কোনবোৰ সমতলৰ মাজত গ্ৰহাণু? অ'কে, কোনটা নট প্লেনেট একচুৱেলি, প্লেনছ নহয়, প্লেনেট হ'ব। ঠিক আছে। এষ্ট্ৰইডছ আৰ ফাউণ্ড বিটুইন হুইচ প্লেনেটছ? কোনকেইটা গ্ৰহৰ মাজত আমি এষ্ট্ৰইড দেখা পাওঁ? মাৰ্চ আৰু ভেনাছ, জুপিটাৰ আৰু ছেটাৰ্ণ, মাৰ্চ আৰু জুপিটাৰ আৰু ছেটাৰ্ণ আৰু ইউৰেনাছ। কি হ'ব? এইটো হ'ব আপোনালোকৰ মাৰ্চ আৰু জুপিটাৰ। ঠিক আছে। অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, অন হুইচ প্লেনেট ইজ মাউণ্ট নিক্স অলিম্পিয়া কলম্বাছ চিটুৱেটেড? কোনটো গ্ৰহত মাউণ্ট নিক্স অলিম্পিয়া কলম্বাছ অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে, মাৰ্কিউৰী, ভেনাছ, আৰ্থ আৰু মাৰ্চ। চ' কাৰেক্ট এনচাৰটো হ'ব মাৰ্চ। ঠিক আছে। অপশ্যন নম্বৰ ডি, মাউণ্ট নিক্স অলিম্পিয়া কলম্বাছ আমাৰ মাৰ্চত অৱস্থিত। নেক্সট হ'ব, হোৱাট ইজ দ্য নাম্বাৰ অফ টেৰেষ্ট্ৰিয়েল প্লেনেটছ? অ'কে, 5, 4, 9 আৰু 3। কাৰেক্ট এনচাৰ হ'ব 4। আৰু কি হয় এতিয়া টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি ক'লে কোনকেইটা প্লেনেটক জনা যায় সেইটো ইম্পৰ্টেণ্ট। চ' আমাৰ যিকেইটা প্ৰথম চাৰিটা গ্ৰহ আছে সূৰ্যৰ ওচৰত, মাৰ্কিউৰী, ভেনাছ, দেন আৰ্থ আৰু মাৰ্চ, এই চাৰিটাকে জনা যায়। ঠিক আছে। মনত ৰাখিব। টেৰেষ্ট্ৰিয়েল প্লেনেটছ
মাৰ্কিউৰি, ভেনাছ, আৰ্থ আৰু মাৰ্চ এই চাৰিটা হয়। আৰু আউটাৰ প্লেনেটছ কোনকেইটা সেইটো যদি সোধে তেতিয়াহ'লে আমাৰ জুপিটাৰৰ পৰা ষ্টাৰ্ট হ'ব, জুপিটাৰ, দেন ছেটাৰ্ণ, দেন ইউৰেনাছ এণ্ড নেপচিউন, ঠিক আছে। চ' আউটাৰ প্লেনেটছ এণ্ড টেৰিষ্টিয়েল প্লেনেট বা ইনাৰ প্লেনেট বুলি সুধিলে প্ৰথম চাৰিটা কি মাৰ্চ থাকিলে, ঠিক আছে। মাৰ্চৰ পিছত আহিব আমাৰ আৰ্থ আহিব, দেন আমাৰ কি বুলি কয় মাৰ্কিউৰি এণ্ড ভেনাছ আহিব, ঠিক আছে। তেনেকৈ আউটাৰ প্লেনেট আগৰকেইটা আছিলে ইনাৰ বা টেৰিষ্টিয়েল, বা আউটাৰ প্লেনেট বুলি ক'লে বাকীকেইটা জুপিটাৰ, ছেটাৰ্ণ, দেন ইউৰেনাছ এণ্ড নেপটিউন, ঠিক আছে। মনত ৰাখিব এইটো। হু ইজ কল্ড দ্য ফাদাৰ অফ ছ'লাৰ ছিষ্টেম? কাক সৌৰজগতৰ পিতৃ বুলি কোৱা হয়? অভিয়াছলি ছান, জানে সকলোৱে। দ্য ছান অলৱেজ ৰাইজেছ ইন দ্য ইষ্ট বিকজ, সূৰ্য সদায় আমি পূব দিশত কিয় দেখা পাওঁ? বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰ্থ ৰোটেটছ ফ্ৰম ৱেষ্ট টু ইষ্ট। অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ বি, আৰ্থ ৰোটেটছ ফ্ৰম ইষ্ট টু ৱেষ্ট। অপশ্যন নম্বৰ চি, ইট ইজ চিটুৱেটেড ইন দ্য ইষ্ট। আৰু অপশ্যন নম্বৰ ডি, অল অফ দিছ। চ' কাৰেক্ট এনচাৰটো হ'ব আৰ্থ ৰোটেট ফ্ৰম ৱেষ্ট টু ইষ্ট, ঠিক আছে। অপশ্যন নম্বৰ এ ইয়াত কাৰেক্ট। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাষ্টেষ্ট মুভিং প্লেনেট এৰাউণ্ড দ্য এৰাউণ্ড দ্য ছান? সূৰ্যৰ চাৰিওফালে আটাইতকৈ দ্ৰুতগতিত গতি কৰা গ্ৰহটো কি? মাৰ্কিউৰি, ভেনাছ, আৰ্থ আৰু মাৰ্চ। কি হ'ব? সেইটো হ'ব মাৰ্কিউৰি, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 34, হুইচ ইজ দ্য ফলোইং প্লেনেট ইজ কল্ড দ্য গড অফ বিউটি? তলৰ কোনটো গ্ৰহক সৌন্দৰ্যৰ দেৱতা বুলি কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে, মাৰ্কিউৰি, ভেনাছ, আৰ্থ আৰু মাৰ্চ। কাৰেক্ট এনচাৰটো হ'ব আমাৰ ভেনাছ, অপশ্যন নম্বৰ বি, শুক্ৰ গ্ৰহ, ঠিক আছে। নেক্সট কুৱেশ্যন, আৰ্থ ৰোটেটছ অন দ্য ৱেষ্ট টু ইষ্ট এক্সিছ। হয়নে নহয় সেইটো সুধিছে। অ'কে, ৱেষ্ট টু ইষ্ট হয়, অভিয়াছলি ডিছকাছ কৰিলোঁ এইটো কুৱেশ্যন আমি, ঠিক আছে। অপশ্যন নম্বৰ বি হ'ব। মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। হুইচ অফ দ্য গিভেন অৰ্গেনছ আৰ এফেক্টেড বাই মেলেৰিয়া? অ'কে, ডিজিজৰ কুৱেশ্যন আমি ডিছকাছ কৰা নাছিলোঁ ন তেনেকৈ, টো ইম্পৰ্টেণ্ট হয়। পৰত অংগসমূহৰ ভিতৰত কোনটো অংগ মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়? ঠিক আছে, স্প্লিন, ষ্টমাক, হাৰ্ট আৰু কিডনী। চ' মেলেৰিয়াৰ দ্বাৰা যিকেইটা অৰ্গেন আমাৰ ক'ব গ'লে এফেক্টেড হয় সেইকেইটাৰ ভিতৰত কিডনী, লিভাৰ, স্প্লিন থাকে, ঠিক আছে। যদি অপশ্যনত এই তিনিটা যিকোনো এটা থাকে, লাইক স্প্লিন বা আমাৰ লিভাৰ নাথাকে, তেতিয়া আপোনালোকে কিডনী মাৰ্ক কৰিব বাকী অৰ্গেনৰ লগত, বা যদি গোটেইকেইটা থাকে তেতিয়াহ'লে গোটেইকেইটাই মাৰ্ক কৰিব, লাইক স্প্লিন, কিডনী আৰু লিভাৰ, ঠিক আছে। ইয়াততো বাকী নাই ন, সেইকাৰণে আমি কিডনী মাৰ্ক কৰিছোঁ, ঠিক আছে। বাকী স্প্লিনটো হ'ব, আৰু যদি এই দুটা থাকে তেতিয়াহ'লে নৰ্মেলি আপোনালোকে কিডনীটো মাৰ্ক কৰিব। বুজি পাইছে? তো কিডনী আমি প্ৰথমতে এইটো ল'ব লাগিব, কিডনীত এফেক্ট হয় মেলেৰিয়া হ'লে, লগতে আমাৰ লিভাৰ আৰু স্প্লিনতো এফেক্ট হয়। নেক্সট কুৱেশ্যন, ডায়েৰিয়া ইজ কজ বাই হুইচ অফ দ্য গিভেন ফেক্টৰ? পৰত ফেক্টৰৰ কোনটোৰ ফলত ডায়েৰিয়া হয়? কি দিয়া আছে? বেক্টেৰিয়া, ফাংগাছ, এমিবা আৰু ৰটা ভাইৰাছ। অপশ্যন নম্বৰ ডি, ৰটা ভাইৰাছ। এইটো হ'ব আমাৰ যিটো ফেক্টৰ বা আমাৰ যিটো ফেক্টৰ যাৰ দ্বাৰা আমাৰ ডায়েৰিয়া সংক্ৰমণ হয়, বা সেই ভাইৰাছটো ক'ব গ'লে বডিত সোমায়, সেইটো হ'ব ৰটা ভাইৰাছ, চৰি। দেন কুৱেশ্যন নম্বৰ 38, হুইচ অফ দ্য গিভেন ইজ ৰেছপনচিবল ফৰ ইটাইডাই ডিজিজ? কোনটো ইটাইডাই ডিজিজৰ বা ৰোগৰ বাবে দায়ী হয়? কেডমিয়াম, লেড, নিকেল আৰু মাৰ্কিউৰি। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কেডমিয়াম, মনত ৰাখিব। ইটাইডাই ডিজিজ কেডমিয়ামৰ কাৰণে। মাৰ্কিউৰিৰ কাৰণে কোনটো হয় জানে কোনোবাই? মাৰ্কিউৰিটো ক'ব আপোনালোকে, কমেণ্টত জনাব। কুৱেশ্যন নম্বৰ 39, বেচিলি কেলমেটি গুৰেন ইজ এ ভেকচিন ফৰ? অ'কে, BCG ভেকচিনৰ নাম শুনিছে আপোনালোকে? বেচিলি কেলমেট গুৰেন। অ'কে, মোৰ প্ৰনাউন্সিয়েশ্যনটো কাৰেক্ট নহ'ব পাৰে, ভালদৰে চাই ল'ব। চ' BCG ভেকচিন বেচিকেলি ইয়াত সেইটো কথাই কোৱা হৈছে, আমি যিটো জানো BCG ভেকচিন বুলি। চ' কিহৰ ভেকচিন হয় এইটো? টাইফইড, মাম্পছ, প্লেগ আৰু টিউবাৰকিউলোচিছ। অ'কে, TB। চ' TBৰ হয় এইটো ভেকচিন, BCG ভেকচিন, যক্ষ্মা ৰোগৰ, ঠিক আছে। চ' কাৰেক্ট এনচাৰ হ'ব আমাৰ টিউবাৰকিউলোচিছ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ভেকচিন? তলৰ কোনটো ভেকচিন নহয়? BCG, এণ্টি ৰেবিছ, পলিঅ' ভেকচিন আৰু কি আছে? প্ৰজেষ্টেৰন। BCG অভিয়াছলি ডিছকাছ কৰিলে কিহৰ ভেকচিন হয়? TBৰ। এণ্টি ৰেবিছ, এইটো ৰেবিছ যিটো আমাৰ কুকুৰে কামুৰিলে, কুকুৰৰ পৰা যিটো কুকুৰ মেকুৰীৰ পৰা, নট অনলি কুকুৰ, মেকুৰী, বান্দৰ এইবিলাক জন্তুৰ পৰা যিটো আমাৰ সংক্ৰমণ হয়, যিটো ভাইৰাছ আমাৰ বডিত সোমায়,
চ' সেই ৰেবিছ ভাইৰাছটোৰ যিটো ভেকচিন সেইটোক কয় এণ্টি ৰেবিছ। দেন হ'ব আমাৰ পলিঅ' ভেকচিন, অভিয়াছলি পলিঅ'ৰ ভেকচিন আছে, এইটো ভেকচিন হয়। চ' শেষৰটো কি হ'ব? প্ৰজেষ্টেৰন, এইটো ভেকচিন নহয়, ঠিক আছে, এইটো এটা হৰমন হয়, মনত ৰাখিব। চ' কাৰেক্ট এনচাৰ হ'ব প্ৰজেষ্টেৰন। নেম দ্য বেক্টেৰিয়া ডেট কজেছ ডিচেণ্ট্ৰি। ডিচেণ্ট্ৰি কোনটো বেক্টেৰিয়াৰ কাৰণে হয়? চিগেলা, ভিব্ৰিঅ' কলেৰি, দেন কি আছে এম টিউবাৰকিউলোচিছ আৰু এছ পায়'জেন্স। চ' এইটো কাৰেক্ট এনচাৰটো হ'ব চিগেলা। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং টেষ্ট ইজ ইউজ টু কনফাৰ্ম টাইফইড। টাইফইডৰ কাৰণে কোনটো টেষ্ট কৰা যায়? জানে চাগে বহুতে, 4টা অপশ্যন দিয়া আছে, কোনটো হ'ব? নাম শুনিছে আপোনালোকে, ৱাইডেল টেষ্ট কৰে। কিহৰ কাৰণে কৰে? টাইফইডৰ টেষ্ট কৰিবলৈ, ঠিক আছে, মনত ৰাখিব। অপশ্যন নম্বৰ বি। মিনামাটা ডিজিজ ইজ কজ বাই ইটিং ফিছ হুইচ হেভ হাই লেভেল অফ। চ' কিছুমান মাছ লাইক যিবিলাক ইণ্ডাষ্ট্ৰিৰ পৰা, লাইক ইণ্ডাষ্ট্ৰিৰ যিবিলাক ৱেষ্ট থাকে, সেই ৱেষ্ট মেটেৰিয়েলবিলাক যিবিলাক নদীত পৰে, সেই নদীবিলাকত থকা মাছ যদি কেতিয়াবা খায়, বা সেই ইণ্ডাষ্ট্ৰিৰ পৰা যদি আমাৰ মাৰ্কিউৰি বা পাৰা ধাতু নিঃসৰণ হয়, সেই পাৰা ধাতু বা সেই পানী খোৱা মাছত, সেই মাছ যদি আমি নৰ্মেল মানুহে খাই দিওঁ, তেতিয়াহ'লে আমাৰ মিনামাটা ডিজিজ হ'ব পাৰে, ঠিক আছে। চ' কাৰেক্ট এনচাৰ হ'ব ইয়াত মাৰ্কিউৰি। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দিছ ইজ এ কমিউনিকেবল ডিজিজ। ইয়াৰে কোনটো এটা সংক্ৰামক ৰোগ হয়? ডায়েবেটিছ, ডিফথেৰিয়া, আৰ্থ্ৰাইটিছ আৰু কেঞ্চাৰ। অভিয়াছলি কেঞ্চাৰ সংক্ৰামক হয় জানো? নহয়। ডায়েবেটিছ হয় জানো? নহয়। ডিফথেৰিয়া, আৰ্থ্ৰাইটিছ। আৰ্থ্ৰাইটিছ কিয় হয়? আমাৰ ইউৰিক এচিড যেতিয়া আমাৰ হাড়ৰ যিবিলাক জইন আছে, সেইবিলাকত যেতিয়া ইউৰিক এচিড ফৰ্ম হ'ব বা সেইবিলাকত ইউৰিক এচিড জমা হ'ব, তেতিয়া আমাৰ আৰ্থ্ৰাইটিছ হয়, ঠিক আছে। চ' আৰ্থ্ৰাইটিছো আমাৰ কমিউনিকেবল বা সংক্ৰামক ৰোগ নহয়। চ' যিটো বাকী থাকিলে এইটো হৈছে ডিফথেৰিয়া, ডিফথেৰিয়া, ঠিক আছে। চ' ডিফথেৰিয়া হ'ব আমাৰ এটা সংক্ৰামক ৰোগ, মনত ৰাখিব। অপশ্যন নম্বৰ বি কাৰেক্ট। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দিছ ইজ এ হেৰিডেটৰী ডিজিজ। ইয়াৰে কোনটো বংশগত ৰোগ? হেম'ফিলিয়া, মায়'পিয়া, এনিমিয়া আৰু লিউকেমিয়া। চ' মায়'পিয়া আমাৰ চকুৰ এটা ডিজৰ্ডাৰ হয়, ঠিক আছে, এইটো আমাৰ হেৰিডেটৰী নহয়। এনিমিয়া আমাৰ ব্লাড যেতিয়া কমি যায় বডিত, হিমোগ্ল'বিন কমি যায়, চ' এইটো আমি এনিমিয়া বুলি কওঁ। দেন লিউকেমিয়া, লিউকেমিয়া একচুৱেলি টাইপ অফ কেঞ্চাৰ হয়, চ' এইটো আমাৰ সংক্ৰামক নহয়, চৰি বংশগত নহয়। চ' বাকী থাকিলে আমাৰ হেম'ফিলিয়া, এইটো এটা আমাৰ বংশগত হয়। চ' অপশ্যন নম্বৰ এ ইয়াত কাৰেক্ট এনচাৰ হ'ব। নেক্সট, মেলেৰিয়া কেন বি কিউৰ্ড উইথ এ ডাৰ্ক এক্সট্ৰেক্টেড ফৰ্ম। কি গছৰ পৰা উলিওৱা ঔষধেৰে মেলেৰিয়া বেমাৰ আৰোগ্য কৰিব পাৰি? 4টা অপশ্যন দিয়া আছে, কি হ'ব কাৰেক্ট এনচাৰ? সৰুতে পঢ়িছিলোঁ আমি চিনকনা গছ, চিনকনা ট্ৰিৰ পৰা আমি যিটো ঔষধ বনাওঁ, সেইটোৰে আমি মেলেৰিয়া ঠিক কৰিব পাৰোঁ। দেন সেইটো হ'ব আপোনাৰ কাৰেক্ট এনচাৰটো হ'ব চিনকনা ট্ৰি, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ডিজিজ ইজ কজড বাই ফানজাই। ফানজাইৰ পৰা তলৰ কোনটো বেমাৰ হয়? পলিঅ', মেলেৰিয়া, ডাৰ্মাটাইটিছ আৰু কলেৰা। অ'কে, ফানজাইৰ পৰা আমাৰ ডাৰ্মাটাইটিছ হয়, স্কিনৰ কিছুমান প্ৰব্লেম হয়, ঠিক আছে। নেক্সট, হুইচ ওৱান অফ দ্য ফলোইং ইজ ৰেছপনচিবল ফৰ ব্লু বেবী চিণ্ড্ৰম। তলৰ কোনটো ব্লু বেবী চিণ্ড্ৰমৰ বাবে দায়ী? ফ্ল'ৰিন, নাইট্ৰেট, আৰ্ছেনিক আৰু লেড। তো হ'ব নাইট্ৰেট, অপশ্যন নম্বৰ বি। নাইট্ৰেট সেৱন কৰিলে বা নাইট্ৰেট আমাৰ বডিত বেছি থাকিলে, বেছি গ'লে কেতিয়াবা আমাৰ ব্লু বেবী চিণ্ড্ৰম এইটো ডিজিজে দেখা দিয়ে। হুইচ ইজ বেক্টেৰিয়েল ডিজিজ। তলৰ কোনটো বেক্টেৰিয়াৰ ৰোগ? লেপ্ৰপচি, পলিঅ', চিকেন পক্স আৰু ইনফ্লুৱেঞ্জা। কাৰেক্ট এনচাৰটো হ'ব আমাৰ লেপ্ৰপচি, নট লেপ্ৰপচি, লেপ্ৰচি হ'ব। এইটো আমাৰ বেক্টেৰিয়েল ডিজিজ হয়, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ইজ এ ৱাটাৰবৰ্ন ডিজিজ। তলৰ কোনটো হৈছে পানীৰ পৰা আমাৰ সংক্ৰামিত ৰোগ? টিউবাৰকিউলোচিছ, মেলেৰিয়া, কলেৰা আৰু চিকেন পক্স। চিকেন পক্স আমাৰ এটা ভাইৰেল ডিজিজ হয়, এইটো আমাৰ পানীৰ পৰা সংক্ৰমিত নহয়। টিউবাৰকিউলোচিছ আমি অলৰেডি ডিছকাছ কৰিলোৱে, টিবি কেনেকৈ হয়। দেন থাকিলে মেলেৰিয়া, মেলেৰিয়া হ'ল আমাৰ মহৰ দ্বাৰা হয়, ঠিক আছে, আমাৰ পানীৰ পৰা তেনেকুৱাকৈ এইটো সংক্ৰামিত নহয়। দেন শেষৰটো হৈছে আমাৰ কলেৰা। অ'কে, কলেৰা আমাৰ ৱাটাৰবৰ্ন ডিজিজ হয়, ঠিক আছে। চ' কাৰেক্ট এনচাৰটো হ'ব আমাৰ কলেৰা, ঠিক আছে। এইটো অলৰেডি কৰিছোঁ, কুৱেশ্যন নম্বৰ 51 হ'ব লাগিছিলে।
Which one of the following planets is called the god of beauty? Venus. Already discuss কৰিছোঁ এইটো। So এইখিনি আছিলে আজি ক্লাছটোত, ঠিক আছে। চ' বহুতখিনি কুৱেশ্যন ডিছকাছ কৰিলোঁ। কাৰোবাৰ কিবা যদি সুধিব লগা থাকে তলত কমেণ্ট ছেকশ্যন আছে, সুধিব পাৰে। চ' DME অলৰেডি এক্সাম আহি গৈছে, আপোনালোকে এডমিট ওলাইছে, সকলোৱে পঢ়িব ভালদৰে, ঠিক আছে। আৰু যিমান পাৰি MCQ ছল্ভ কৰিব এইকেইদিনত, আমাৰ ছায়েন্সৰ হওক বা আমাৰ GK নৰ্মেল GK চিৰিজে হওক, লগতে মেথছৰ কুৱেশ্যন ছল্ভ কৰিব যিমান পাৰি। মেথছ বহুত ইজি আহে, ইমান চিন্তা কৰিব নালাগে, বাট টপিকবিলাক ভালদৰে আপোনালোকে চাই যাব। দেন থাকিলে আমাৰ ইংলিছৰ আপোনালোকে বেছিক কুৱেশ্যন, বেছিক টপিকখিনি চাব। চ' এইখিনি চাফিচিয়েণ্ট, ঠিক আছে। চ' আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিলোঁ। আকৌ আমি এক্সামৰ আগত আৰু এটা ক্লাছ লৈ আহিম, তাত আমি আৰু অলপ কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে। চ' আজিৰ ভিডিঅ'টো ইমানে, আকৌ লগ পাম নেক্সট ক্লাছত। তেতিয়ালৈ থেংক ইউ।